আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়াবারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি মই সূৰা আৰ-ৰহমানটো অলপ পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সব অৰ্জন কৰিব পাৰিব। এই আৰ-ৰহমান সূৰা আল্লাহ তাআলাই জান্নাততো পঢ়ি শুনাব বুলি কৈছে আৰু নিজে স্বয়ং আল্লাহ তাআলাই পঢ়ি শুনাব বুলি কৈছে। আৰ-ৰহমান সূৰাটোৰ ফজিলতত বহুত ফজিলত আছে, কিন্তু এটা ফজিলত হৈছে যিকোনো আপোনাৰ দুৰাৰোগ্য বেমাৰ হৈছে, যিকোনো কেঞ্চাৰ হওক বা বহুত হাৰ্টৰ বেমাৰ, বহুত ধৰণৰ বেমাৰ আছে, যিকোনো বেমাৰৰ পৰা আপুনি আৰোগ্য লাভ কৰিবলৈ হ'লে আৰ-ৰহমান সূৰাটো আপুনি সদায় পঢ়িব। পঢ়ি মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম 3 বাৰকৈ পানীত ফু দি বা তেলত ফু দি সেইটো ব্যৱহাৰ কৰিব। তেতিয়া আপুনি ইনশাআল্লাহ আপোনাৰ বিশ্বাসটো যদি দৃঢ় থাকে আল্লাহৰ প্ৰতি, কোৰাণৰ প্ৰতি, আল্লাহৰ কথাৰ প্ৰতি, তেতিয়াহ'লে আপোনাৰ বেমাৰ ভাল হৈ যাব। ডাক্তৰ হৈছে উচিলা, বুজি পাইছে? অকল ডাক্তৰে যে বেমাৰ ভাল কৰে, আল্লাই ভাল নকৰিলে ডাক্তৰে ভাল কৰিব নোৱাৰে নহয়। আল্লাহে আমাৰ শৰীৰটো বনাইছে, মনটো বনাইছে। বেমাৰবিলাক ক'ত কি হয় আল্লাহে জানে। সেইকাৰণে প্ৰথমতে আল্লাক মাতিব লাগিব, তাৰপিছতে ডাক্তৰৰ ওচৰত যাব লাগিব। ডাক্তৰৰ জ্ঞানখিনিও আল্লাই দান কৰিছে, বুজি পাইছে? আমি যে কওঁ ডাক্তৰে বচাইছে, এইটো পাপ হয়। আমি ক'ব লাগিব যে আল্লাহ তাআলাই ৰোগীটোৰ বেমাৰ ভাল কৰিলে, ডাক্তৰ হৈছে উচিলা, এনেকৈহে ক'ব লাগিব, বুজি পাইছে? এতিয়া মই আৰ-ৰহমান সূৰাটো অলপমান পঢ়ি শুনাব খুজিছোঁ। ভিডিঅ'টো দীঘল হ'লে আকৌ দিগদাৰ হ'ব, আপলোড নহ'ব, হেৰি নহ'ব। আৰ-ৰহমান আল্লামাল কুৰআন খালাকাল ইনসান আল্লামাহুল বায়ান ওয়াশ-শামসু ওয়াল কামারু বিহুসবান ওয়ান-নাজমু ওয়াশ-শাজারু ইয়াসজুদান। এইখিনি মানে মই কৈ আছোঁ। আৰ-ৰহমান মানে হে দয়ালু আৰু মৰমীয়াল। আৰ-ৰহমান আল্লামাল কুৰআন মানে কুৰাণ শ্বৰীফ আল্লাহ তাআলাই শিকাইছে। আল্লামাল কুৰআন খালাকাল ইনসান মানে মানুহক আল্লাহ তাআলাই বনাইছে, সৃষ্টি কৰিছে। খালাকাল ইনসান আল্লামাহুল বায়ান মানে আমাক কথা ক'বলৈ শিকাইছে। ওয়াশ-শামসু ওয়াল কামারু বিহুসবান মানে হৈছে আমাক সূৰ্য আৰু চন্দ্ৰ আল্লাহৰ হুকুমতে চলি আছে। আৰু ওয়ান-নাজমু ওয়াশ-শাজারু ইয়াসজুদান মানে গছ, লতা, বৃক্ষ আৰু তৰাবিলাকে আল্লাহক চিজদা কৰিছে। আজি এইখিনিলৈকে থাকক। আপোনালোকে এইটো আৰ-ৰহমান সূৰাটো সদায় পঢ়িব আৰু সদায় পানীত ফু দি তেলত ফু দি নিজে ব্যৱহাৰ কৰিব, গোটেই ঘৰৰ মানুহক ব্যৱহাৰ কৰিব দিব। তেতিয়া আপোনালোক সুস্থ থাকিব পাৰিব, বুজি পাইছে? ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আজিলৈ আহোঁ।